নমস্কাৰ কাইলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব সকলো উৎসুকতাত আছে যেহেতু মই নিজাকৈ এটা সমীক্ষা ৰিজাল্ট ওলোৱাৰ আগমুহূৰ্তত আপোনালোকক দিব বিচাৰো মোৰ মতে এনডিএ চৰকাৰ আকৌ আহিব এনডিএ 85 প্লাস মাইনাস 5 85 যোগ বিয়োগ 5 আৰু বিৰোধী 36 plus minus 5 36 যোগ বিয়োগ 5 এনেকৈয়ে তেওঁলোকে আসন লাভ কৰিব অতি বেছি এনডিএ যদি আসন লাভ কৰে তেনেহলে 89-90 খন আসনলৈকে তেওঁলোক যাব হয়তো আৰু বিৰোধী শক্তিয়ে অতি বেছি যদি আসন পায় তেতিয়া হলে মই ভাবো অন্যান্যকে ধৰি AIUDFৰ পৰা আৰম্ভ কৰি সকলোকে ধৰি অতি বেছি তেওঁলোকে 40 পৰা 41 খন আসনলৈকে যাব পাৰে গতিকে 36 প্লাস মাইনাস 5 মই দিছো আৰু অতি যদি কমেও তেওঁলোকৰ তেতিয়া হলে হয়তো 30 পৰা 31 খন আসনৰ ভিতৰত তেওঁলোক থাকিব আৰু একেদৰে এনডিএ অতি বেছি যদি কমে তেতিয়া হলে তেওঁলোক 80 খনৰ ওচৰত থাকিব আৰু যদি সৰ্বাধিক হিফালে তেওঁলোক যায় তেতিয়া হলে 90 খনৰ ওচৰত তেওঁলোক হয়তো উপনীত হ'বগৈ নিৰ্বাচনৰ দিনাখনো মই এই কথাখিনি কেবাজনো ৰাজনীতিকক কৈছিলো সেইসকলৰ ভিতৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও অন্যতম আছিল 9 তাৰিখে নিশা যেতিয়া তেখেতে মোৰ লগত কথা পাতিছিল তেখেতক মই হেদিনাখনো কৈছিলো 36 প্লাস মাইনাস 5 বিৰোধীয়ে মোৰ মতে পাব লাগে আৰু আপোনালোক 85 প্লাস মাইনাস 5 আপোনালোক সেই ধৰণে আসনৰ হয়তো ওচৰলৈ যাব আজিও কাইলৈ ৰিজাল্ট দিয়াৰ প্ৰাক্ষণত মই নিজা এটা সমীক্ষা আপোনালোকক জনাইছো এটো প্ৰতিদিন গোষ্ঠীৰ সমীক্ষা নহয় এটো সম্পূৰ্ণৰূপে মোৰ নিজা সমীক্ষা চাওঁচোন কাইলৈ ৰিজাল্টটো কি হয় আপোনালোক সকলোকে কাইলৈ দিনটোৰ কাৰণে উৎসুকতাৰে ৰৈ থকাৰ কাৰণে মোৰ এই চিন্তাখিনি কলো বাকি কাইলৈ দেখা যাব